Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 সোশিয়াল সায়েন্সৰ যিখিনি চেপ্টাৰ হাফ ইয়াৰলিত আহিব সেই চেপ্টাৰসমূহ তোমালোকক দেখুৱাই দিম আৰু চেপ্টাৰখিনি চিনি ল'বা আৰু ইয়াৰ পৰাই তোমালোকৰ হাফ ইয়াৰলিত প্ৰশ্ন থাকিব। এতিয়া চোৱা প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ ইণ্ডিয়া পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট, ঠিক আছে। ভাৰত বংগভংগ আৰু স্বদেশী আন্দোলন, ঠিক আছে। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত প্ৰশ্ন থাকিব, ঠিক আছে। তাৰ পিছত যদি তোমালোকে চোৱা ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰুল ইন ফ্ৰীডম মুভমেন্ট, গান্ধী যুগৰ উত্থান আৰু স্বদেশী আন্দোলন তেওঁৰ ভূমিকা, ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত কুৱেশ্যন থাকিব। তাৰ পিছত তোমালোকৰ কুৱেশ্যন থাকিব আসাম এন্টি ব্ৰিটিছ uprising in Assam, agrarian revolution, অসমত ব্ৰিটিছ বিৰোধী উত্থান কৃষক বিদ্ৰোহ সমূহ, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ প্ৰশ্ন থাকিব। তাৰ পিছত তোমালোকৰ প্ৰশ্ন থাকিব সেকশন 2 আহি যোৱা, সেকশন 2 বাকিখিনি তোমালোকৰ হাফ ইয়াৰলিত নাথাকে। সেকশন 2 পৰা চোৱা জিওগ্ৰাফি, ইকোনমিক জিওগ্ৰাফি, অৰ্থনৈতিক ভূগোল, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলি প্ৰশ্ন থাকিব। তাৰ পিছত প্ৰবলেমছ এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টেল প্ৰবলেম, পৰিৱেশ আৰু পৰিৱেশজনিত সমস্যাসমূহ, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলি প্ৰশ্ন থাকিব। তাৰ পিছত হাফ ইয়াৰলিত বাকিখিনি হাফ ইয়াৰলিত নাথাকে। তাৰ পিছত আহি যোৱা সেকশন 3, সেকশন 3 পৰা চোৱা ইণ্ডিয়ান ডেমক্ৰেসি, ভাৰতীয় গণতন্ত্ৰ, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলি প্ৰশ্ন থাকিব। নেক্সট চোৱা আৰু এটা চেপ্টাৰ আছে চোৱা ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ, আন্তৰ্জাতিক সংস্থা বিশ্ব শান্তি আৰু মানৱ অধিকাৰ, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত নাথাকে, ঠিক আছে। পাৰ্ট 2 চোৱা ইকনমিক্স, ফাইনেন্সিয়েল লিটাৰেচি, ইয়াৰ পৰা তোমালোকৰ থাকিব প্ৰশ্ন বিত্তীয় সাক্ষৰতা, ফাইনেন্সিয়েল লিটাৰেচি, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন থাকিব। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে।